চৰকাৰ কংগ্ৰেছলৈ আহিব বিচাৰিছে। সেইটোতো হয়েই, সেইটোতো আপোনাৰ স্পষ্ট, সেইটো অলপ আমি ধেমালি ধুমুলাৰ কথা নহয়। আজি বিজেপি কিছু নিষ্ঠাবান এনেধৰণৰ কৰ্মী আছিলে। তৰুণ গগৈ ডাঙৰীয়া চৰকাৰ থকা অৱস্থাত 15টা বছৰ কোনো ধৰণৰ কংগ্ৰেছৰ লগত সম্বন্ধ নাৰাখি বিজেপি দলটো শক্তিশালী হোৱাৰ ক্ষেত্ৰত তৃণমূল পৰ্যায়ত তেওঁলোকে গাঁওখনত কাম কৰি আছিল। বহু আশাৰ বিনিময়ত বহুত প্ৰচেষ্টাৰ ফলত কংগ্ৰেছক বাদ দি ৰাইজে যেতিয়া বিজেপিক আঁকোৱালি ল'লে, এই লোকসকলে ভাবিলে যে আমি বহু কষ্টৰ বিনিময়ত আমাৰ চৰকাৰ পাইছোঁ। সেই সময়তে কংগ্ৰেছৰ পৰা যোৱা যিসকলৰ কাৰণে কংগ্ৰেছক ৰাইজে প্ৰত্যাখ্যান কৰিলে, সেইসকলৰ দপদপনিত, সেইসকলৰ উৎপাতত এতিয়া নিষ্ঠাবান বিজেপিসকল থাকিব নোৱাৰা এটা অৱস্থা হৈছে। সেই নিষ্ঠাবান কৰ্মীসকলে সহিব নোৱাৰা এটা অৱস্থা হৈছে। আজি সেইকাৰণে সেই লোকসকলে বিদ্ৰোহ কৰিছে আৰু সেইকাৰণে সেই বিদ্ৰোহৰ উপমুখনি আপোনালোকে দেখিছে। যেতিয়া আপোনাৰ ইয়াৰ সকলো আপোনালোকে দেখা পাব 26ত, তেতিয়া দেখিব যে তেলেংগানাত যেনেকৈ ভাবিব নোৱাৰাকৈ কংগ্ৰেছৰ চৰকাৰ আহিলে, যেনেকৈ আপোনাৰ আজি অযোধ্যাত আপোনাৰ বিজেপি হাৰিলে, ঠিক একেদৰে অসমতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আপোনাৰ বিজেপি নেতৃত্বাধীন চৰকাৰখন ধৰাশায়ী হ'ব। ৰাইজে একেবাৰে খুব মনটো বেয়া পাইছে, সেই কথাটো আজি স্পষ্ট। দাদা, ধুবুৰীত চিণ্ডিকেটৰ কথা উল্লেখ কৰিছিলে।